নমস্কাৰ সকলোকে মোৰ চেনেলৰ ফালৰ পৰা। আৰু আজি আবেলিপৰত অকণমান ফুৰি আহিলোঁগৈ, বজাৰো কৰিলোঁ, লগতে অকণমান পাৰ্কলৈ গৈছিলোঁ ফুৰিবলৈ, কাৰণ ভণ্টিহঁত আছিল আৰু গৰমৰ বন্ধৰ বাবে সিহঁতি পাৰ্কত যাম বুলি কৈ আছিল। কিন্তু পাৰ্কত আহি দেখিলোঁ পাৰ্কৰ অৱস্থা একেবাৰে বেয়া, কাৰণ বৰষুণৰ বতৰত পাৰ্ক চফা কৰা নাছিলে চাগে। হ'লেও যিখিনি আছে তাতেই সিহঁতি খুব ফূৰ্তি পাইছে, খেলিছে। লগতে আমি গৈছিলোঁ মা, মামী, মাহী, ভণ্টি তিনিজনী, মই আৰু মামা সকলোৱে অকণমান ফূৰ্তি কৰিলোঁ আৰু ফুৰিব আহিলোঁ। বহুদিন ক'লৈ যোৱা নাছিলোঁ। মোৰ ভিডিঅ'বোৰ চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাবচোন, আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে এনেকৈ আগুৱাই যাওঁ। আৰু বৰষুণৰ কাৰণে বহুত পানী হৈ আছে আৰু বোকা হৈ আছে পাৰ্কখন। আৰু পাছফালে ভণ্টিহঁত খেলিছে, লগতে আমাৰ মা, মাহী সিহঁতিও ভণ্টিহঁতৰ লগত এনেই উঠি চাইছে আৰু। এনেই সৰু মানুহবোৰৰ লগত ফূৰ্তি কৰিও ভাল লাগে। বোকা কাৰণে অকণমান অসুবিধা হৈছে, খেলিব পৰা নাছিলে ভণ্টিহঁত। গৰমৰ বন্ধৰ কাৰণে ক'তো যাব পৰা নাছিলে, সেইবাবে অকণমান ফুৰাই অনাও হ'ল আৰু পৰিৱেশটো ভালো লাগিলে। ওচৰতে ধনশিৰি নদী আছে পাৰ্কৰ ওচৰত, পানী অকণমান বাঢ়িছে নদীখনত। মানুহ বেছি নাছিল, আৰু এয়া ধনশিৰি নদী, পানী বাঢ়িছে। পাৰ্কৰ ভিতৰৰ পৰা মই ভিডিঅ' কৰি চাইছিলোঁ, বহুত পানী বেছি হৈছে। আৰু ভণ্টিৰ লগত অকণমান ধেমালিও কৰিলোঁ। আৰু ইমানতে মোৰ মিনি ব্লগটো, ধন্যবাদ।